Hello everyone, welcome to our YouTube channel Nilachal Edohab. আশা কৰো সকলো ভালে আছে। আজি আমি এই ভিডিঅ'টোত আজি হৈ যোৱা AEGCL ৰ AO এক্সামৰ জেনেৰেল মেথমেটিক্সৰ ডিসক্ৰিপটিভ পেপাৰখনৰ সলিউশনবোৰ ডিসকাস কৰিম। সো দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰি আহক। ইয়াত আমি কুৱেশ্যনবোৰ লিখা নাই, যিসকলে এক্সামত এপিয়াৰ হৈছে তেওঁলোকৰ ওচৰত কুৱেশ্যন পেপাৰখন থাকিবই। ইয়াত আমি অকল কুৱেশ্যন নাম্বাৰটো লিখিছো আৰু সলিউশনবোৰ এক্সপ্লেইন কৰিছো। So, প্ৰথম কুৱেশ্যনটো আছিলে a train travels a distance of 300 km at constant speed. If the speed of the train is increased by 5 km an hour, the journey would have taken 2 hours less. Find the original speed of the train. So, ইয়াত আমি ট্ৰেইনখনৰ অৰিজিনেল স্পীডটো উলিয়াব লাগে। So, প্ৰথমতে আমি অৰিজিনেল স্পীডটো x km/h বুলি ধৰি ললো। So, according to the first condition, আমাক দিয়া আছে যে প্ৰথম কণ্ডিশ্যনটোৰ মতে x কিমান হ'ব 300/t হ'ব, কাৰণ আমি জানো স্পীড ইকুৱেল টু ডিষ্টেন্স বাই টাইম, সেই ফৰ্মুলাটো ইউজ কৰিছো। নেক্সট আকৌ সেকেন্ড কণ্ডিশ্যনটো দিছে যে যদি আমি স্পীডটো 5 কিলোমিটাৰ বঢ়াই দিওঁ, সো এখানে সেকেন্ড কণ্ডিশ্যনটো মতে কি হ'ব x + 5 = 300/t - 2, কাৰণ সেকেন্ড কণ্ডিশ্যনটোত কৈছে যে যদি আমি স্পীডটো 5 কিলোমিটাৰ বঢ়াই দিওঁ তেতিয়া হলে লগা সময় ট্ৰেভেল কৰিবলৈ লগা সময়টো 2 ঘণ্টা কমি যাব। সো সেইভাবে সেকেন্ড কণ্ডিশ্যনৰ মতে আমি এই ইকুৱেশ্যনটো পাইছো। সো এই ইকুৱেশ্যনটোত আমি প্ৰথম ইকুৱেশ্যনটো ভ্যালুটো পুট কৰিম, মানে x ৰ ভ্যালুটো পুট কৰি পিনি আমি এই ইকুৱেশ্যনটো সলভ কৰিম। সো সলভ কৰি আমি সলভ প্ৰসেসখিনি আপোনালোকে চালে গম পাব, ক্যালকুলেশনস আছে। সো সলভ কৰি আমি এটা কোয়াড্ৰাটিক ইকুৱেশ্যন পাম। এটো সলভ কৰিলে আমি t ৰ দুটা ভ্যালু পাম, এটা 12 আৰু এটা -10। যেহেতু t is time, সেইকাৰণে t টো নেগেটিভ হ'ব নোৱাৰে, সেইকাৰণে t = -10 is not possible, সেইকাৰণে t = 12 হ'ব। কিন্তু আমাক অৰিজিনেল স্পীডটো উলিয়াবলৈ কৈছে। সো ইয়াত স্পীডটো সেইকাৰণে কি হ'ব x = 300/12 মানে 25 km/h। ঠিক আছে। সো এনেদৰে আমি প্ৰথম কুৱেশ্যনটো সলভ কৰিম। নেক্সট কুৱেশ্যন নাম্বাৰ 2 টো আমাক লিনিয়াৰ ইকুৱেশ্যন দিছে। সো এটো আমি ক্লাস 10 ৰ লিনিয়াৰ ইকুৱেশ্যন চেপ্টাৰটোৰ পৰা থকা এটা কুৱেশ্যন হয়। সো এটো বেছি টান কুৱেশ্যন নহয়, ইয়াত আমি জাস্ট 1/x টো p বুলি ধৰি ল'ব লাগে আৰু 1/y টো q বুলি ধৰি ল'ব লাগে। তেতিয়া আমি দুটা নতুন ইকুৱেশ্যন পাম। সেই ইকুৱেশ্যন কেইটা আমি যদি সিম্পলিফিকেশন কৰো, তাৰ পৰা আমি আকৌ দুটা নতুন ইকুৱেশ্যন পাম, p - 2q = -2 আৰু 2p + q = 16। সো আমি এই প্ৰথম ইকুৱেশ্যনটোৰ পৰা আমি p ৰ ভ্যালুটো লিয়াম আৰু এই সেকেন্ড ইকুৱেশ্যনত আমি ইয়াত p ৰ ভ্যালুটো পাতিম। সো ইয়াৰ পৰা পতাৰ পিছত ক্যালকুলেশনখিনি কৰাৰ পিছত সিম্পলিফিকেশন কৰাৰ পিছত আমি q ৰ ভ্যালুটো পাই যাম। সো q ৰ ভ্যালুটো 4। সো এই q ৰ ভ্যালুটো পোৱাৰ পিছত আমি 3 নম্বৰ ইকুৱেশ্যনটোত q ৰ ভ্যালুটো পাতি দিম। তাৰ পিছত আমি পাম p = 6। যেহেতু আমি p = 1/x আৰু q = 1/y বুলি ধৰি লৈছিলো, সেইকাৰণে p ৰ জাগাত 1/x আৰু 1/y পুট কৰি দিলো। তাৰ পৰা আমি x আৰু y ৰ ভ্যালু পাই গলো। সো x ৰ ভ্যালুটো 1/6 আৰু y ৰ ভ্যালুটো 1/4। নেক্সট কুৱেশ্যন নাম্বাৰ 3 দিছে আমাক। 3 এনসাৰটো হ'ব, সো সাৰ্কেল দুটাৰ কথা কৈছে, এক্সটাৰ্নেলি টাচ কৰিছে আৰু হিহঁতৰ সেন্টাৰৰ মাজৰ ডিসটেন্সটো 14 সেন্টিমিটাৰ বুলি কৈছিলে আৰু দুইটাৰ সাম অফ देयर এৰিয়া is 130 pi। সো ইয়াত আমি কি কৰিম, প্ৰথমতে দুটা সাৰ্কেল লম আৰু সাৰ্কেল দুটাৰ ৰেডিয়াস, প্ৰথমটো ৰেডিয়াস আমি r1 বুলি ধৰি লম আৰু সেকেন্ডটো ৰেডিয়াস আমি r2 বুলি ধৰি লম। সো প্ৰথম কন্ডিশনটোত আমাক কৈছে যে সাৰ্কেল দুটাৰ এৰিয়াৰ সাম বা যোগফলটো আমাক 130 পাই বুলি কৈছে। সো সেইকাৰণে আমি ফৰ্মুলাৰ মতে পাতি দিলো, ইয়াৰ পৰা এটা ইকুৱেশ্যন পালো। সো পাইটো কমন আহিব আৰু পাইটো কেনসেল হৈ যাব। সো ইকুৱেশ্যন 1 পালো। তাৰ পৰা আকৌ সেকেন্ড কন্ডিশনত আমাক কৈছিলে যে সাৰ্কেল দুটাৰ সেন্টাৰৰ মাজৰ ডিসটেন্সটো 14 সেন্টিমিটাৰ, সেইকাৰণে কি হ'ব ৰেডিয়াস দুটাৰ যোগফল হ'ব 14, মানে r1 + r2 = 14। সো ইয়াত আমি r1 ৰ ভ্যালুটো উলিয়াই লম, 14 - r2, আৰু এই আমি r1 ৰ ভ্যালুটো ইকুৱেশ্যন নাম্বাৰ 1 ত পুট কৰি দিম। সো পুট কৰি পিনি আমি যেতিয়া ইকুৱেশ্যনটো সলভ কৰিম, আকৌ আমি এটা কোয়াড্ৰেটিক ইকুৱেশ্যন পাম। ক্যালকুলেশনখিনি চালে বুজি পাব। এই কোয়াড্ৰেটিক ইকুৱেশ্যনটো যদি আমি সলভ কৰো,
ইয়াৰ পৰা আমি r2 দুটা ভ্যালু পাম 3 আৰু 11 সো এবাৰ r2 যদি 3 পাওঁ তেতিয়া r1 ৰ ভ্যালু 11 হ'ব আৰু r2 যদি এবাৰ 11 লওঁ তেতিয়া r1 ৰ ভ্যালু 3 হ'ব আলটিমেটলি ৰেডিয়াসটো 3 আৰু 11 হ'ব সাৰ্কেল দুটাৰ নেক্সট কোৱেশ্চন নাম্বাৰ 4 এটো ট্ৰিগোনোমেট্ৰি এপ্লিকেশন অফ ট্ৰিগোনোমেট্ৰি এটা কোৱেশ্চন হয় এংগল অফ এলিভেশনৰ পৰা আহিছে সো ইয়াত আমি ছবিটো যদি আকৌ এনেকুৱা ধৰণৰ হ'ব সো ইয়াত আমি x ৰ ভ্যালুটো উলিয়াব লাগে মানে হাইট অফ দা টাৱাৰ উলিয়াব লাগে সো আমি ইয়াত প্ৰথমতে SC ৰ ভ্যালুটো y বুলি ধৰি ললো সো আমাক দিছিলে যে যদি আমি টাৱাৰটো ফালে 192 মিটাৰ গুছি যাওঁ তেতিয়া তাৰ tan θ 2 ৰ ভ্যালুটো 3/4 হৈ যায় সো একাৰণে ইয়াত কি হ'ব আমি ইয়াত যদি গুটে ভ্যালুটো আমি BC ৰ ভ্যালুটো উলিয়াও তেতিয়া ইয়াত কি হ'ব BC ৰ ভ্যালুটো y - AB হ'ব সো ইয়াত AB আমি 192 পাইছো হেকাৰণে আমি তাৰ পৰা BC ৰ ভ্যালুটো কি হৈ যাব y - 192 সো এতিয়া আমি tan θ ৰ কনসেপ্টটো ইউজ কৰিম প্ৰথম আমি tan θ 1 উলিয়াম সো tan θ 1 মানে b p/b সো ইয়াত p টো কি হ'ব x আৰু b টো কি হ'ব y θ 1 ৰ কাৰণে সো tan θ 1 ৰ ভ্যালু আমাক কিমান দিছিলে 5/12 সো x/y = 5/12 তাৰ পৰা আমি এটা ইকুৱেচন পাম এটো ইকুৱেচন নাম্বাৰ 1 বুলি ধৰি ললো নেক্সট আমি কোৱেশ্চন এংগল θ 2 ৰ কাৰণে আমি tan θ টো উলিয়াম সো tan θ 2 ৰ কাৰণে কি হ'ব x/BC হ'ব আৰু BC ৰ ভ্যালুটো আমি y - 192 পাইছো সো একাৰণে কি হ'ব tan θ 2 = x/y - 192 tan θ 2 ৰ ভ্যালু আমাক 3/4 দি আছে পাতি দিলে ইয়াত ভ্যালুটো আকৌ আমি ইকুৱেচনটো যদি সলভ কৰো এটা ইকুৱেচন পাম সো ইয়াটো 4y = 1728 পালো সো ইয়াত আমি কি কৰিছো ইয়াত এই x ৰ জাগাত আমি ইয়াৰ পৰা এই 5/12y ভ্যালুটো পাতি দিছো সো ইয়াত পতাৰ লগে লগে গোটে ইকুৱেচনটো y লৈ কনভাৰ্ট হৈ গৈছে আৰু ইয়াৰ পৰা আমি y ৰ ভ্যালুটো ক্যালকুলেট কৰিছো সো ইয়াৰ পৰা আমি y ৰ ভ্যালুটো কিমান পালো 432 এতিয়া আমি ইকুৱেচন 1 ত পাতি দিলে x ৰ ভ্যালুটো পাই যাম সো ইয়াত x ৰ ভ্যালুটো 180 হয় একাৰণে আমি x টো যেহেতু হাইট অফ দা টাৱাৰ বুলি লৈছিলো একাৰণে হাইট অফ দা টাৱাৰ কিমান হ'ব 180 মিটাৰ হ'ব নেক্সট কোৱেশ্চন নাম্বাৰ 5 এটো প্ৰবাবিলিটি এটা কোৱেশ্চন হয় দুটা ডাইসৰ ওপৰত দিছে সো আমি যদি ডাইস দুটা যদি একেলগে পেলাও তেতিয়া হলে তাৰ আউটকাম বিলাক কেনেকুৱা হ'ব এনেকুৱা ধৰণৰ হ'ব ইয়াত দিয়া আছে 1 1 1 2 এনেকে এটসেট্ৰা 6 6 লকে হ'ব সো প্ৰথমটো আমাক দিছিলে যে এড দিছিলে আমাক what is the probability that the sum of the two number appearing on the top of the dice is 8 so probability to কি হ'ব যদি ডাইসত উপৰ ভাগত appear হোৱা নাম্বাৰ দুটাৰ যোগফল 8 হয় সো ইয়াত আমি যদি চাও আউটকাম বিলাকত ইয়াত তেনেকুৱা ইভেন্ট আমি পাঁচটা পাম যত যোগফলটো কি হয় 8 হয় সো একাৰণে ইয়াৰ probability to কি হ'ব total outcome 36 আৰু আমাক বিচৰা আউটকাম বিলাক কেনেকুৱা ধৰণৰ আছিল পাঁচটা পাইছিল সো একাৰণে ইয়াৰ probability to হ'ব 5/36 নেক্সট আমাক কৈছে যে b টোত কৈছে যে sum to 13 হ'ব লাগে সো আমি যদি ইয়াত আউটকাম বিলাকত চাও ইয়াত কোনো আউটকামতে যোগফলটো 13 নাই একাৰণে ইয়াত আউটকাম 0 আমাক বিচৰা আউটকামটো সো একাৰণে কি হ'ব probability to 0/36 = 0 হ'ব নেক্সট আমাক কৈছে যে sum to less than equal 12 সো যদি আমি আকৌ আউটকামত চাও ইয়াত গোটে বিলাকৰে যোগফলটো less than equal 12 মানে 36 টা আউটকামৰে যোগফল বিলাক less than equal 12 একাৰণে ইয়াত কি হ'ব probability to 36/36 = 1 এক সিওৰ ইভেন্ট বুলি কোৱা হয় নেক্সট কোৱেশ্চন নাম্বাৰ আমি 6 টো যদি চাও সো এটো এটা কোৱাড্ৰেটিক ইকুৱেচনে হয় আলটিমেটলি সো ইয়াত আমি প্ৰেজেন্ট এজ অফ ৰহমান টু x ইয়াৰ বুলি ধৰি ললো সো আমাৰ প্ৰথম কোৱেশ্চনটোৰ কন্ডিশন মতে কৈছে যে 3 years ago and 5 years from now reciprocal of h বুলি কৈছে সো ইয়াত 3 years ago মানে কি হ'ব x - 3 5 years from now x + 5 আৰু হিহতৰ reciprocal বুলি কৈছে একাৰণে 1/x - 3 আৰু 1/x + 5 লোৱা হৈছে তাৰ ভ্যালুটো আমাক কি বুলি কৈছে 1/3 তাৰ পিছৰ ক্যালকুলেশন কিনি সিম্পল আমি LCM ললো তাৰপিছত যোগ কৰিলো ইকুৱেচন কিটা সিম্পলিফাইড কৰিলো তাৰ পৰা আমি কোৱাড্ৰেটিক ইকুৱেচন পাম
এই ইকুৱেশ্যনটো যদি আমি সলভ কৰোঁ তাৰ পৰা x ৰ ভ্যালুটো কিমান পাম 7 আৰু -3 কিন্তু যেহেতু x টো আমি as বুলি লৈছো সেইকাৰণে -3 টো as হ'ব নোৱাৰে সেইকাৰণে x ৰ ভ্যালুটো কিমান হ'ব 7 সেইকাৰণে প্ৰেজেন্ট এজ অফ ৰহমান কিমান হ'ব 7 years নেক্সট কুৱেশ্যন নাম্বাৰ যদি আমি 7 টো চাওঁ সো এটো পাৰমুটেশন এণ্ড কম্বিনেশন চেপ্টাৰৰ পৰা দিছে কুৱেশ্যনটো কম্বিনেশনৰ ওপৰত হয় সো আমাক কৈছে যে এটা আমি 5 জনীয়া মেম্বাৰছৰ বা 5টা মেম্বাৰছৰ আমি টিম বনাব লাগে 4 জনী গাৰ্লছ আৰু 7 বয়ছৰ পৰা আমি টিমটো সিলেক্ট কৰিব লাগে সো প্ৰথমটোত আমাক এড কৈছে যে নো গাৰ্লছ টিমটোত কোনো ছোৱালী নাথাকে সো যেহেতু টিমটোত কোনো ছোৱালী নাথাকে আৰু টিমটোত 5 জন মেম্বাৰ থাকিব লাগিব সেইকাৰণে আমি গোটেই 5 জন মেম্বাৰ 7 জন লৰাৰ পৰাই সিলেক্ট কৰিব লাগিব সেইকাৰণে নাম্বাৰ অফ ৱেজটো কি হৈছে 7c5 আৰু ইয়াক আমি ক্যালকুলেট কৰিলে কিমান পাম 21 নেক্সট আমাক বি টো দিছে যে কৈছে যে এটলিষ্ট ওয়ান বয় এণ্ড এটলিষ্ট ওয়ান গাৰ্ল টিমটোত থাকিব লাগিব সো এইটো ক্ষেত্ৰত আমাৰ চাৰিটা কন্ডিশন পাম কাৰণ আমাক কৈছে এটলিষ্ট ওয়ান গাৰ্ল বা এটলিষ্ট ওয়ান বয় থাকিবই লাগিব সো চাৰিটা কন্ডিশন কি হ'ব প্ৰথমটো আমি ললো যে এজনী ছোৱালী থাকিব তেতিয়া টোটাল 5 জন মেম্বাৰ কৈছে একাৰণে 4 জন লৰা থাকিব নেক্সট দুজনী ছোৱালী থাকিলে 3 জন লৰা থাকিব 3 জনী ছোৱালী থাকিলে দুজন লৰা থাকিব আৰু 4 জনী ছোৱালী থাকিলে এজন লৰা থাকিব যেহেতু এটলিষ্ট বয় এণ্ড এটলিষ্ট ওয়ান গাৰ্ল বুলি কৈছে একাৰণে এজন মিনিমাম হ'বই লাগিব সো তাৰ কম্বিনেশনটো যদি আমি বনাও প্ৰথমটো কাৰণে 4c1 * 7c4 সো বাকি বিলাকৰ কাৰণে তেনেকৈ হ'ব সো টোটাল নাম্বাৰ অফ ৱেজ পাবলৈ আমি গোটেইখিনি যোগ কৰি দিলো আৰু ইয়াত আমি ক্যালকুলেশন গোটেইখিনি দেখুৱা নাই বহুত লং হৈ যাব সো আমি যদি এটো সিম্পলিফিকেশন কৰো ইয়াৰ ভ্যালুটো 441 আহে নেক্সট কুৱেশ্যন নাম্বাৰটো 8 আছিলে কুৱেশ্যন নাম্বাৰ 8 টো অলপ কনফিউজন আছে সো আমি কুৱেশ্যন নাম্বাৰ 9 লৈ আগবাঢ়িছো কুৱেশ্যন নাম্বাৰ 9 ত আমাক কৈছে যে find the value of k so that the function of f defined by f of x equal to এনেকে ধৰণে ডিফাইন কৰিছে k cos x divided by pi minus 2x if x not equal to pi by 2 আৰু 3 if x equal to pi by 2 is continuous at x equal to pi by 2 সো আমি কন্টিনিউয়াছৰ ডেফিনেশনটো জানো যে কেতিয়া কন্টিনিউয়াছ বুলি কম এটা ফাংচনক যেতিয়া লিমিট অফ f of x x tends to a কি হ'ব f of a হ'ব এতিয়া আমি লিমিট অফ f of x ৰ ভ্যালু উলিয়াও যেতিয়া x tends to pi by 2 হয় সো ইয়াত যদি ভ্যালুটো উলিয়াও আমি কিমান পাম 0 পাম সো লিমিট অফ f of x equal to 0 x tends to pi by 2 হলে f of x ৰ ভ্যালুটো কিমান পাম আমি 0 পাম কিন্তু কন্টিনিউটি f of x ৰ কন্টিনিউটিৰ কাৰণে আমি কি পাব লাগিব ডেফিনেশনৰ মতে লিমিট অফ f of x is equal to f of pi by 2 কাৰণ ডেফিনেশনটো কি আছিল লিমিট অফ f of x x tends to a equal to f of a হলে ফাংচনটো কি হ'ব কন্টিনিউয়াছ কিন্তু এটো যদি আমি লওঁ ইয়াত লিমিট অফ f of x ৰ ভ্যালু পালো 0 আৰু f of pi by 2 ৰ ভ্যালুটো আমাৰ আসত কিমান দিয়া আছে pi by 2 ফাংচনটোতে প্ৰথমতে দিয়া আছে pi by 2 বুলিকে সো দুইটাই ইকুৱেল নহয় which is impossible সেইকাৰণে আমি কি কৰিব লাগিব এল হস্পিটেল ৰুল এপ্লাই কৰিব লাগিব যেহেতু 0/0 ফৰ্মত আছে ফাংচনটো সেইকাৰণে আমি ইয়াক এল হস্পিটেল ৰুল এপ্লাই কৰিম এল হস্পিটেল ৰুল এপ্লাই কৰাৰ পিছত ফাংচনটো এনেকুৱা ধৰণৰ হ'ব তেতিয়া আমি f of x ৰ ভ্যালু কিমান পাম k/2 কিন্তু f of x লিমিট অফ f of x extends to a সমান f of a হ'ব লাগে সেইভাবে k/2 টো কাৰ সমান হ'ব লাগিব 3 ৰ সমান হ'ব লাগিব সো k/2 = 3 হ'ব লাগিব তাৰ পৰা আমি k ৰ ভ্যালুটো কিমান পাই যাম 6 পাই যাম নেক্সট কুৱেশ্যন নাম্বাৰ 10 সো কুৱেশ্যন নাম্বাৰ 10 ত আমাক দুডাল গ্ৰাফৰ ইকুৱেশ্যন দিয়া আছে আৰু ইহঁতৰ মাজৰ এৰিয়াটো উলিয়াব লাগে সো ইয়াত প্ৰথমতে আমি এটা কনসেপ্ট জানিব লাগিব সো যেতিয়া দুডাল কাৰ্ভ দিয়া থাকে ইহঁতৰ মাজৰ এৰিয়া উলিয়াব লাগে তেতিয়া হলে তাৰ ফৰ্মুলাটো কি হয় ইন্টিগ্ৰেশন from a to b যত a আৰু b কিটা কি হয় ইন্টাৰসেক্টিং পইণ্ট হয় সো ইন্টিগ্ৰেশন a to b f1 of x minus f2 of x dx সো এতিয়া আমি যদি কুৱেশ্যনটো যদি চাও আমাক কাৰ্ভ দুডাল দিয়া আছে y equal to 4y equal to 3x square আৰু 2y equal to 3x plus 12 সো প্ৰথমতে আমি ইহঁতৰ ইন্টাৰসেক্টিং পইণ্টটো উলিয়াব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব দুইটা ইকুৱেশ্যনৰ পৰা আমি y ৰ ভ্যালুটো উলিয়াই ললো আৰু দুইটাই ইকুৱেল পাতি পিনি আমি তাৰ পৰা x ৰ ভ্যালুটো উলিয়াম সো তলত ইয়াত হেতুৱে কৰা হৈছে দুইটা ইকুৱেল পাতিলো
ইয়াৰ পৰা আমি x ৰ ভ্যালু লিয়ালো আৰু x ৰ ভ্যালু কিটা কি পালো -2 আৰু 4 সো এই ভ্যালু দুটা হল ইন্টারসেক্টিং পয়েন্ট অফ দা কার্ভস এতিয়া আমি যদি এই ফর্মুলাটো এপ্লাই কৰি দিও কি হ'ব ইয়াৰ ভ্যালুটো -2 to 4 integration of -2 to 4 সো প্ৰথমটো এটো কার্ভ 1 মাইনাস কার্ভ 2 ইকুৱেচনটো সো যদি আমি ইয়াক ইন্টিগ্ৰেশন কৰো আৰু ভ্যালু পাতো সো ইয়াক সিম্পলিফাইড কৰি ক্যালকুলেশন কৰিলে আমি ইয়াৰ ভ্যালুটো কি পাম 27 পাম সো এইখিনি হল আজি হৈ যোৱা ডেসক্ৰিপটিভ পেপাৰৰ ম্যাথমেটিক্সৰ সলিউশন খিনি সো যদি ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থ্যাংক ইউ